ছাত্ৰ-ছাত্ৰীসকল সাইনোনিমছ মানে ইংৰাজীত কি কোৱা হয় জানানে তোমালোকে? ইংৰাজীত তাৰ অৰ্থ হ'ল সমাৰ্থক বা প্ৰতিশব্দ। গতিকে আজি মই তোমালোকক এইবোৰে শিকাম, বুজি পালানে? গতিকে ভিডিঅ' আৰম্ভ কৰিছো আৰু দেৰি নকৰো, তোমালোকে সাজু হৈ লোৱা বহি আৰু কলম লৈ দেই। গতিকে আৰম্ভ কৰিছো। চোৱা শব্দ দিছো, ৱৰ্ড মানে শব্দ, মিষ্টেক তাৰ প্ৰতিশব্দ হ'ল গৈ ইৰৰ, তাৰ অৰ্থটো অসমীয়াত দিছো মই, তাকে কোৱা হ'ব ভুল। তাৰপিছত দিছো চোৱা হাৰ্ড মানে তাৰ প্ৰতিশব্দ হ'ল গৈ ডিফিকাল্ট, তাৰ অসমীয়া অৰ্থ হ'ল কঠিন, বুজি পালানে তোমালোকে? তাৰপিছত দিছো চোৱা স্কুৱেৰেট মানে তাৰ প্ৰতিশব্দ হ'ল গৈ কাৰেক্ট আৰু অৰ্থ হ'ল ঠিক। স্কুৰ মানে হেপেণ্ড, তাৰ অসমীয়া অৰ্থ হ'ল হ'ল, বুজি পালানে? ফাইন মানে কি হ'ব? গুড আৰু তাৰ অসমীয়া অৰ্থ হ'ল ভাল। তোমালোকে নিজৰ নিজৰ বহীত লিখি ল'বা দেই। তাৰপিছত চোৱা চেলেক্ট মানে চুজ আৰু তাৰ অসমীয়া অৰ্থ হ'ল বাছনি, বুজি পালানে? তাৰপিছত মই আকৌ নেক্সট পেজত তোমালোকক শিকাম। চোৱা ফৰ ৰিভাৰ মানে প্ৰতিশব্দ বা সমাৰ্থক শব্দ হ'ল এলৱেজ, তাৰ অসমীয়া অৰ্থ হ'ল সদায়। তাৰপিছত চোৱা জইন মানে কানেক্ট, তাৰ অসমীয়া অৰ্থ হ'ল যোৰা লগোৱা, বুজি পালানে? ইনফেণ্ট মানে তাৰ সমাৰ্থক শব্দ হ'ল বেবী, তাকে অসমীয়াত কোৱা হ'ব কেঁচুৱা। এক্সপ্লেইনৰ সমাৰ্থক শব্দ হ'ল ক্লিয়াৰিফাই, তাকে অসমীয়াত কোৱা হ'ব ব্যাখ্যা কৰা, বুজি পাইছা? ইয়াৰ পিছত দিছো আকৌ চোৱা শ্বেডৰ প্ৰতিশব্দ হ'ল আনহেপি, তাৰ অসমীয়া অৰ্থ হ'ল দুখ লগা, বুজি পালানে? আজি এইবোৰে শিকা দেই। তাৰপিছত চোৱা দিছো মই জাৰ্ণি, তাৰ প্ৰতিশব্দ বা সমাৰ্থক শব্দ ট্ৰিপ, তাৰ অসমীয়া অৰ্থ হ'ল যাত্ৰা কৰা, বুজি পালানে? আকৌ নেক্সট পেজত আৰম্ভ কৰিছো। চোৱা লিভৰ সাইনোনিমছ বা সমাৰ্থক বা প্ৰতিশব্দ কোৱা হ'ব এক্সিট, মানে অসমীয়াত বাহিৰে যোৱা। গিফ্ট মানে প্ৰেজেণ্ট, তাৰ অসমীয়া অৰ্থ হ'ল উপহাৰ, বুজি পালানে? ৰকৰ সাইনোনিমছ মানে ষ্টন, অসমীয়াত কি কোৱা হ'ব? পাথৰ বা শিল। চিম্পুলৰ সমাৰ্থক অৰ্থ হ'ল ইজি, অসমীয়াত কোৱা হ'ব সহজ। তাৰপিছত দিছো চেম মানে চেমৰ হ'ল এলাইক মানে অসমীয়াত কি কোৱা হ'ব? তাকে একে। তাৰপিছত দিছো আনট্ৰু মানে ফেলছৰ অসমীয়া অৰ্থ হ'ল মিছা কথা, বুজি পাইছা? এভৱৰ সমাৰ্থক হ'ল অভাৰ, তাৰ অসমীয়া অৰ্থ হ'ল ওপৰে, বুজি পালানে তোমালোকে? তাৰপাছত আকৌ নেক্সট পেজত আৰম্ভ কৰিম। চোৱা সাইনোনিমছ মানে তাক প্ৰতিশব্দ কোৱা হয় দেই, মনত ৰাখিবা। তাৰপিছত দিছো চোৱা ষ্টাৰ্ট মানে প্ৰতিশব্দক কোৱা হয় বিগিন, অসমীয়াত কি কোৱা হ'ব? আৰম্ভ। তাৰপাছত দিছো চোৱা প্ৰীতি মানে কি হ'ব? লাভলি, তাকে কি কোৱা হ'ব? মৰমী বা মৰম লগা বুলি কোৱা হয় দেই। বহীত লিখি ল'বা তোমালোকে। লাৰ্জ মানে লাৰ্জৰ প্ৰতিশব্দ হ'ল কি? ইন'ৰমাউচ, তাক অসমীয়াত কি কোৱা হ'ব? প্ৰকাণ্ড। তাৰপিছত কুইক দিছো মই, কুইকৰ কি কোৱা হ'ব? জাষ্ট, তাকে অসমীয়াত সোনকালে, বুজি পালানে? তাৰপিছত দিছো স্কাৰ্ট মানে অসমীয়া প্ৰতিশব্দ হ'ল গৈ ফ্ৰাইটনেট, কিবাতে অসমীয়াত কি কোৱা হ'ব? শংকিত বা ভয় খোৱা, বুজি পাইছা? তাৰপিছত আকৌ নেক্সট পেজত গুচি গ'লো। চোৱা ৰাইচ মানে তোমালোকে নিশ্চয় জানিবা, কিন্তু তাৰ সমাৰ্থক অৰ্থ হ'ল কি? ৱেলথি, তাকে অসমীয়াত ধনী বুলি কোৱা হয়। ৱমেনৰ কি কোৱা হ'ব? লেডি, সহজ দেই, তোমালোকে জানিবা। তাৰপিছত ইয়াক কি কোৱা হ'ব অসমীয়াত? তিৰোতা। টায়াৰ্ড মানে তাৰ সমাৰ্থক হ'ল গৈ স্লিপি, অসমীয়াত কি কোৱা হ'ব? ভাগৰ লগা। তাৰপিছত চোৱা কেৰিৰ কি কোৱা হ'ব? ব্ৰিং, তাৰ অৰ্থ হ'ল কঢ়িয়াই আনা। তাৰ পাছত আকৌ দিছো চোৱা
ষ্টিক ষ্টিক মানে তোমালোকে নিশ্চয় চিনি পাইছা কি আকৌ এটা তাৰ অৰ্থ হ'ল ইল তাকে কি কোৱা হয় লাখুটি মেন আৰু তাৰ সমাৰ্থক অৰ্থ হ'ল জেমছ তাকে কি কোৱা হয় পুৰুষ বুজি পাইছানে তোমালোকে আকৌ পাছৰ ভিডিঅ'ত আৰু বহুতো শিকিবলগীয়া আছে গতিকে তোমালোকে যদি আকৌ ভিডিঅ' চাব বিচৰা তেন্তে মোক কমেণ্ট কৰি জনাবা আৰু সমাৰ্থক অৰ্থ বিচৰা নে বিপৰীত শব্দ অৰ্থ বিচৰা মোক কমেণ্ট কৰি জনাবা আৰু প্ৰথমবাৰৰ বাবে যদি ভিডিঅ' চাই আছা তেন্তে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই আকৌ পাছৰ ভিডিঅ'ত লগ কৰিম দেই বাই